তো গাইজ চাব পাৰে আপোনালোকে কি মস্ত এখন মিক্সাৰ হয় মানে এখন আৰু এনেকৈ পাৰি ল'ব লাগিলে আৰু কি লাগে আৰু চালো 800 ৱাটৰ বক্স যদি বনাই লোৱা যায় কিবিনেটৰ লগত কিবিনেট কিনি কিনে কিমান খৰচা আহিব এইটো তো ফ্ৰণ্ট লুকটো চাব পাৰে আপোনালোকে তো ইয়াতে ধুনীয়াকৈ মডেলটো লিখা আছে এইফালে কেবিনেট ব্লেক চাব পাৰে সেইটো মানে আৰ চি এফ মডেলৰ ছিংগল বেছৰ কেবিনেট হয় তো চাব পাৰে আপোনালোকে কেবিনেটটো দেখাই দিছোঁ এইফালে আছে JBL 725 চিৰিজৰ কেবিনেটটো গোটেইকেইটা কেবিনেটে হয় হাই গাইজ তো কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেডছপাল ব্লগছ তো গাইজ মানে মোক বহুতে কমেণ্ট কৰি সুধি থাকে 800 ৱাটৰ বক্স বনাই ল'লে কিমান খৰচা আহিব বুলি তো আজি মই ধুনীয়াকৈ গৈ আছোঁ ওদালগুৰি পিংকুদাৰ দোকানত ধুনীয়াকৈ দেখাম আপোনালোকক 800 ৱাটৰ বক্স বনাই ল'লে কিমান খৰচা আহিব আৰু লগতে তাৰ লগত কি এম্প্লিফায়াৰ বজালে ভাল হ'ব বা কিমান দাম ল'ব গোটেইখিনি ছেটআপটোত ধুনীয়াকৈ দাদাৰ লগত পাৰিলে কথা পাতি দেখাই নিম আপোনালোকক আৰু কি কেবিনেট হয় কি স্পিকাৰ হয় নেটৱৰ্ক বৰ্ড কি হয় গোটেইখিনি দেখাম আপোনালোকক আৰু এতিয়া গৈ লওঁ আৰু মানে ময়ো আজি কিবা এটা ল'মেই বাৰু সেইটো বাৰু দেখাব আৰু আপোনালোকে ভিডিঅ'ৰ মাজত আপোনালোকে ভিডিঅ'টো কাটি কিনে নাচাব আৰু এইফালে চাব পাৰে বৰষুণ দিয়ে আছে হ'লেও মানে যাম এতিয়া উপায়টো নাই বৰষুণ দিলেও যাব লাগিব কাৰণ যোৱাকালি যোৱা কথা আছিল যোৱা নহ'ল বৰষুণৰ কাৰণে তো এতিয়া গৈ লওঁ আপোনালোকক দেখাম মানে 800 ৱাটৰ বক্স বনাই ল'লে কিমান খৰচা আহিব তো ব'লক গাইজ গৈ লওঁ আৰু এতিয়া গাইজ আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আমি মানে ওদালগুৰি পামেই আৰু অলপ আগত আহি ৰখিব লগা হৈছে মানে বহুত জোৰে বৰষুণ দিলে বহুত ভিজিলোঁ মানে আৰু ইয়াতে ধুনীয়াকৈ বাইকখন উঠাই দিছোঁ দোকান বনাই আছে কোনোবাই ইয়াতে মানে খালী ৰুম পাই ইয়াতে সোমাই দিলোঁ আৰু এতিয়া আমি আকাশে মই গৈ আছোঁ ইফালে আৰু ইফালে বেটাৰী গাড়ী এখনো গৈ আছে বাৰু তো গৈ লওঁ তালৈকে ধুনীয়াকৈ দেখাম আপোনালোকক বৰষুণটো অলপ কমি লওক তাৰপিছত গৈ আছোঁ গাইজ তো ব'লক আৰু এতিয়া গাইজ এইফালে বৰষুণত ভিজি হ'লেও মানে ওদালগুৰি দাদাৰ দোকানত আহি পালোঁ আৰু ইফালে চাব পাৰে পূৰা কাম চলি আছে আৰু ষ্টেণ্ড মাইক্ৰ'ফোনৰ মানে ইয়াতে অকল আহুজা বুলি নহয় চব কোম্পানীৰে মাইক্ৰ'ফোনৰ ষ্টেণ্ডবিলাক আছে আৰু এইফালে মাইক্ৰ'ফোন কি হৰণবিলাকো আহিছে চাব পাৰে আপোনালোকে আৰু ইফালে ফ্লেগ কেছ চাব পাৰে আপোনালোকে আৰু মোক মানে আজি কমেণ্ট কৰি সুধিছিল য়ামাহাৰ 32 চেনেলৰ মিক্সাৰৰ ফ্লেগ কেছ এটা কিমান পৰিব বুলি 9,000 মান টকা পৰিব বুলিছিল 9 নে 11,000 টকা কিবা এটা পৰিব বুলিছিল মানে 9,000 টকা এনেকৈ লাগছে আৰু এপ্ৰক্স প্ৰাইচ আৰু ইফালে চাব পাৰে আপোনালোকে এম্প্লিফায়াৰ হৰণৰ কাৰণে এম্প্লিফায়াৰ এইবিলাক তো চাব পাৰে আৰু ইফালে এইটো হ'ল JBLৰ মনিটৰ ক'ব পাৰে আপোনালোকে মনিটৰ 400 ৱাটৰ চাব পাৰে আপোনালোকে এনেকুৱা যদি লাগে আপোনালোকৰ মনিটৰ মানে বনাই লোৱা তো আহিব পাৰে আপোনালোকে আৰু ইফালে এতিয়া মানে দাদাৰ লগত কথা পাতিম বাৰু মানে 800 ৱাটৰ বক্স বনাই ল'লে কিমান পৰিব বোলে আৰু ইফালে আমাৰ সমীৰণ ভাইহঁত আছে আৰু কাম কৰিছে মানে এতে এইবিলাক বনাই আছে আৰু ষ্টেণ্ডবিলাক আৰু এইটো অলপ চাৰ্জত লগাই থৈ দিছে কোনোবাই ল'ব আহিছিল নেকি এইটো মানে এইটো বেটাৰী ট্ৰল এইটো চাব পাৰে আপোনালোকে তো এনেকুৱা হয় এইটো তো এইটো দেখাবলৈ আৰু এতিয়া মই দেখাই আছোঁ আপোনালোকক কেবিনেট স্পিকাৰ আৰু নেটৱৰ্ক বৰ্ড মানে গোটেইখিনি বনাই ল'লে কিমান আহিব দাদাৰ লগত কথা পাতিম আৰু দেখাই আছোঁ আপোনালোকক আৰু এতিয়া এইফালে পিংকুদাৰ ঘৰত মানে গোদামলৈকে আহি পালোঁ আৰু এইফালে মানে এটা এম্প্লিফায়াৰ আনবক্সিং কৰি আছে মানে খুলি আছে আৰু কি এম্প্লিফায়াৰ মই দেখাই আছোঁ আৰু আপোনালোকক প্ৰাইচটো যদি বাৰু ক'ব চেষ্টা কৰিম আৰু এতিয়া এইফালে মানে অলপ পিছত বাৰু ভালকৈ দেখাইছোঁ আপোনালোকৰ ভিতৰত কি আছে এইফালে বহুত মানে কেবিনেটবিলাক আছে চাব পাৰে আপোনালোকে তো এতিয়া এইবিলাকো দেখাই আছোঁ তাৰ আগতে মানে এম্প্লিফায়াৰটো দেখাই আছোঁ এম্প্লিফায়াৰটো আপোনালোকে চাই লওক আৰু এতিয়া এইফালে এম্প্লিফায়াৰটো দেখাই আছোঁ আপোনালোকক তো চাব পাৰে আপোনালোকে এইটো হ'ল চাউণ্ড ব্ৰিজৰ এম্প্লিফায়াৰ আৰু মডেলটো চাব পাৰে আপোনালোকে SBP 6000 মডেল হয় এইটো আৰু এতিয়া ধুনীয়াকৈ এইটো খুলিব পাৰোঁ ইয়াৰ পৰা দেখাই আছোঁ কেনেকুৱা মডেলটো হয় আৰু মানে আৰু দেখাই আছোঁ মানে AC ভল্টৰ তাৰ চাব পাৰে আপোনালোকে কি মজা আহিছে হেভি আছে আৰু এম্প্লিফায়াৰটো মই ভালকৈ দেখাই আছোঁ তো ফ্ৰণ্ট লুকটো চাব পাৰে আপোনালোকে তো ইয়াতে ধুনীয়াকৈ মডেলটো লিখা আছে SPB 6000 তো এইফালে লিখা আছে চাউণ্ড ব্ৰিজ DJ Pro চাব পাৰে আপোনালোকে A চেনেল B চেনেল মানে ডাবল চেনেলৰ এম্প্লিফায়াৰ হয় তো এইফালে ইণ্ডিকেটাৰবিলাক দি আছে পাৱাৰ অন অফ এইটো বাটন পোৱা তাম দেখোন তো দেখাবলৈ এইফালে ডাবল গ্ৰিল আছে তো ইয়াৰ বেক চাইডটো মই দেখাই আছোঁ আপোনালোকক তো এইটো দেখি মন হ'ব ব্ৰিজ বুট নাই ষ্টুডিঅ হ'ব মন হ'ব ল' পাছ আছে AB দুটা চেনেলতে আছে আৰু এক্সেলাৰ লগাব পাৰে B30 লগাব পাৰে আৰু ষ্টুডিঅ এটা তোৰ A চেনেল B চেনেল স্পীকাৰ লগাব পাৰে তাৰো লগাব পাৰে চিষ্টেম বেলেগ বেলেগ আৰু এইফালে চাব পাৰে AC কোড চাব পাৰে আপোনালোকে চাব পাৰে কিনে হেভি হয় AC কোড এনেকুৱা ইটোতে মই ফাৰ্ষ্ট দেখাবলৈ এনেকুৱা হেভি কোড মানে আহে আৰু কি এম্প্লিফায়াৰ এনেকুৱা AC কোড এইবিলাকত আহে চাউণ্ড ব্ৰিজৰ ইলেক্ট্ৰিফিকেশ্যন কিবা আহে এইটো মইতো বাৰু আজি দেখাবলৈ বহুত হেভি আছে মানে এনেকুৱা কি ক'ম আৰু আপোনালোকে চাব পাৰে তো এইখিনি দেখাবলৈ আপোনালোকে আৰু ইয়াৰ মানে ব্ৰিজ মোড নাই এইটোত ব্ৰিজ বুট নাই তো আৰু ইয়াত মানে এটা ফেচিলিটি আৰু দামো কম আপোনালোকৰ বাজেটত হৈ যাব দামটো বাৰু এতিয়া দাদাক অলপ সুধিম ইয়াতে মানে আগতে এটা বিক্ৰী কৰিছে তো ফিডবেকটো ভালেই পাইছে এইটো এম্প্লিফায়াৰৰ আৰু নিজে চলাব বোলে এইটো দাদাই পিংকুতে লাইনাৰে চলাম বুলি কৈছে না এইটো লাইনাৰে চলাই চাব বোলে আৰু কি লাইনাৰে আছে বাৰু দেখাই আছোঁ মানে 4টা আনিছে টাৰ্বৰ নিজে চলাবৰ কাৰণে আনিছে আৰু প্ৰগ্ৰামত তো মই ভালকৈ দেখাই আছোঁ আৰু এতিয়া এখন মিক্সাৰ দেখাই আছোঁ তো আকৌ এবাৰ মই বেক চাইডটো দেখাই আছোঁ আপোনালোকক ভালকৈ তো চাই লওক
আৰু এতিয়া মই আপোনালোকক ধুনীয়াকৈ এম্প্লিফায়াৰটো দেখাই দিলোঁ আৰু এতিয়া এইফালে দেখাইছোঁ মিক্সাৰ চাব পাৰে SM প্ৰফেচনেলৰ ORB 2442 মডেলৰ 24 চেনেলৰ মিক্সাৰ হয় এইখন আৰু এতিয়া ধুনীয়াকৈ এইখন খুলি পেলাই দেখাম আমি আনবক্সিং কৰি দেখাইছোঁ আৰু ইয়াৰ বাৰু দেখাইছোঁ খুলি পেলাই কেনেকুৱা কি হয় ফিচাৰখিনি আৰু এইফালে আছে Yamaha 32 চেনেলৰ মিক্সাৰ চাব পাৰে আপোনালোকে এইখন Yamaha 32 চেনেলৰ মিক্সাৰ মানে ষ্টক আছে আৰু যদি আপোনালোকক লাগে আহিব পাৰে আৰু এইবিলাক চাগে দাদাৰ এম্প্লিফায়াৰ হয় মানে প্ৰগ্ৰেমবিলাকত চাগে চলায় DJ চিৰিজৰ 5000 এইফালে আছে P চিৰিজৰ 3.0 তো এইফালে মানে 2.0 এইফালে চাব পাৰে আৰু গোটেই এম্প্লিফায়াৰ হৈছে আৰু এতিয়া এইটো আমি খোলো আনবক্সিং কৰোঁ আৰু দেখাই আছোঁ আপোনালোকক নাকি স্বপ্নম তো আমাৰ স্বপ্নম ভাই আছে এইফালে মানে চাউণ্ডৰ মেইন অপাৰেটাৰ আৰু ইও মানে ভাত খাব যাওঁ কৰি আছে মই ৰাখি থৈ দিছোঁ তাক তো আজি মানে মই যিটো ল'ব আহিছিলোঁ আজি নাই মানে ষ্টকত মানে যোৱাকালি ফোন কৰোঁতে থাকা বুলিয়ে কৈছিল কিন্তু আজি আহোঁতে মানে চাওঁতেহে নাই তো আপোনালোকে নেক্সট ভিডিঅ'ত দেখাব আৰু এতিয়া আমি এইটো আনবক্সিং কৰি লওঁ তো চাই লওক গাইছ খোল আৰু এতিয়া এইফালে আনবক্সিং কৰা হৈ গ'ল তো চাব পাৰে আৰু কেনেকুৱা কি হয় চিষ্টেমটো বাৰু কৈছোঁ আপোনালোকক ভালকৈ দেখাই আছোঁ মানে যদি কোনোবাই ল'ম বুলি ভাবিছে এনেকুৱা ষ্টুডিঅ' মাষ্টাৰৰ মিক্সাৰ 24 চেনেলৰ ল'ব পাৰে আপোনালোকে মানে প্ৰাইচটো বাৰু কম লাহে কৰি আপোনালোকক তাৰ আগতে এখন ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকক মই আপোনালোকক ভালকৈ দেখাইছোঁ মিক্সাৰখন কেনেকুৱা কি ফিচাৰ্ছ আছে মানে তো মানে কি হয় গোটেইখিনি বাৰু ভালকৈ দেখাইছোঁ তো চাব পাৰে ইফালে 12টা চেনেল আছে আৰু ইফালে 12টা চেনেল আছে আৰু ইফালে আছে আমাৰ স্বপ্নম অপাৰেটাৰ যিহেতু তাকে ধুনীয়াকৈ সুধিম সি ধুনীয়াকৈ কৈ দিব কি চিষ্টেম কেনেকুৱা হয় মানে ছিংগাৰৰ কাৰণেও মানে ইউজ কৰিব পাৰে নে নোৱাৰে এখন যি পাৰে মানে তাক সুধিম মই যিহেতু ইমান নাজানো এইবিলাকৰ বিষয়ে কি ক'ব আপোনালোকক তো আপোনালোকক যদি লাগে ল'ব আহিব পাৰে নাকি স্বপ্নম তো গাইছ তো এতিয়া আমাৰ মানে অপাৰেটাৰে ক'ব আৰু স্বপ্নমে তো কৈ দিয়কচোন মানে ফিউচাৰখিনি কেনেকুৱা কি হয় ফিচাৰ আছে ইয়াতে অক্সলাইন পাবি তো 6টা অক্সলাইন 6টা আছে 4টা ইউজ কৰিব পাৰবি তো এইফালে অক্স 5 আৰু 6 এইটো এফএক্সৰ কাম কৰিব আৰু তোৰ এলাৰ বটন আছে পেন আছে তো এইফালে কম্পেনচাৰ আছে ভাল বস্তু এইটো কম্পেনচাৰ দিয়া আছে আৰু 75 হাৰ্টজ এই ল' ফ্ৰিকুৱেঞ্চি কাটব পাৰিব 75 হাৰ্টজৰ লাগে ল' ফ্ৰিকুৱেঞ্চি কাটব পাৰিব এইটো গেং আছে গেং আৰু কম্পেনচাৰ এইটো মেইন কম্পেনচাৰ কিছুমান হাই মিক্সাৰত কম্পেনচাৰ দিয়া নহয় Yamahaৰ বাহিৰে বেলেগ মিক্সাৰত ষ্টুডিঅ' মাষ্টাৰৰ ইমান মিক্সাৰত কম্পেনচাৰ নাই এখন মিক্সাৰত কম্পেনচাৰ দিয়া আছে এইটো বস্তু ভাল আৰু তোৰ এতিয়া দিলে ৰিভাৰ্ব ফেডাৰ অক্স ফেডাৰ দুটা আছে এটা 1 এটা 2 ইয়াতে 1 নম্বৰত যদি ৰিভাৰ্ব দি চলাই 2 নম্বৰত দিলে লগাই পিনে চলাব পাৰিব সিঙ্গেল দুটা ফেডাৰত দিলে ৰিভাৰ্ব কাম কৰিব আৰু অক্স লাইন আপোনাৰ দুটা অক্স লাইনত কাম কৰিব আৰু পেৰামিটাৰ দিয়া আছে ইয়াতে পেৰামিটাৰ হিচাপত সিলেক্ট কৰিব পাৰে ৰিভাৰ্ব দিলে কোনটো লাগে কেনেকুৱা লাগে যেনেকুৱা আপুনি পাৰফৰমেন্স ভাল পায় সেনেকুৱা পাৰফৰমেন্স মিলাই ল'ব পাৰে গ্ৰুপ চেনেল আছে 4টা গ্ৰুপৰ 4টা ফেডাৰ আছে ইয়াতে 4টা ফেডাৰ দিয়া আছে আৰু ইয়াতে অক্স ৰিটাৰ্ণ আছে সুইচ আছে আপোনাৰ অক্সেনৰ মেইন আপোনাৰ অক্সৰ মেইন ভলিউমৰ ইয়াতে দিয়া আছে অক্সেন কিমান হ'ব আৰু এলাৰ দুটা আছে লাইট দুটা আছে বাকীখিনি আছে আপোনাৰ চেনেল চব আছে গেইন আছে 75 হাৰ্টজলৈকে ল' ফ্ৰিকুৱেঞ্চি কাটব পাৰিব এইখিনি আছে চিষ্টেম আৰু ল' হাই মিড চব আছে মিড এটা আছে তো গাইছ আপোনালোকে গম পালে আৰু স্বপ্নমে ধুনীয়াকৈ আমাক কৈ দিলে আৰু মিক্সাৰখন মানে যদি আপোনালোকক লাগে 24 চেনেলৰ এনেকুৱা ধৰণৰ কাৰণ ষ্টুডিঅ' মাষ্টাৰ যদি ল'ম বুলি ভাবিছে মানে যদি আপোনালোকৰ Yamaha ল'বৰ কাৰণে বাজেট নাই এনেকুৱা এখন লৈ ল'ব পাৰে তো ছিংগাৰৰ কাৰণেও ভাল নহয় এখন মানে আমি সিঙ্গাৰ চলাইছো ভাল মানে এইটো নিজেও চলাইতো সেইকাৰণে মানে ক'ব পাৰে ভাল বুলি আৰু এইটো আছে চাব পাৰে মডেলটো ইয়াতে ORB 2442 না তো এইফালে এয়াৰ দেখাইছো পাৰিব আপোনালোকক তো এইফালৰ পৰা চাব পাৰে আপোনালোকে এইটো হ'ল এক্সেলাৰ এইটো হ'ল লাইন এইটো হ'ল ষ্টুডিঅ' না এইটো ষ্টুডিঅ' কৰি বুজাব পাৰে তো এইফালে চাব পাৰে আপোনালোকে তো এইফালে চাব পাৰে লেফ্ট ৰাইট তো গোটেইখিনি মানে ইয়াত আছে আৰু আপোনালোকে গমেই পায় মিক্সাৰ যোনে চলাই আৰু এইবিলাক ক'ব দৰকাৰে নাই বাৰু তো মই এইখিনি বাৰু কৈ দিলোঁ মানে বহুতে সুধি থাকে তো অক্স কেইটা আছে এইবিলাক সুধি থাকে তো সেইকাৰণে মই অক্সৰ বিষয়ে কৈ দিলোঁ আপোনালোকক 6টা আছে অক্স কিন্তু 4টা চলাব পাৰিব না বাকী দুটা আছে এফএক্সৰ হয় না তো এইটো চাব পাৰে আপোনালোকে তো গম পালে গাইছ আপোনালোকে যদি লাগে আহিব পাৰে আপোনালোকে এতিয়া মই বাৰু দামখিনি যদি পাৰোঁ মই পিংকু দাক সুধি কিনে ক'ব চেষ্টা কৰিম আৰু যিহেতু মোক বহুতে কমেণ্ট কৰি সুধি আছিল 800 ৱাটৰ বক্স বনাই ল'লে কিমান খৰচ আহিব বুলি সেইটোও মই লাষ্ট এতিয়া পিংকু দাক সুধি যাম আৰু কেবিনেটবিলাকো বহুত আছে বাৰু দেখাম এতিয়া তো আপোনালোকে চাই ল'ব গাইছ আৰু ইফালে কি ষ্টক আছে মই দেখাইছোঁ আপোনালোকে চাব পাৰে SRX 500 আৰু ইফালে আছে SWX 2600 এইটো চাব পাৰে মডেলটো তো SRX 500 এইটো তো ইফালে চাব পাৰে আপোনালোকে তো এইফালে গোটেই বহুত বেছি মানে ষ্টক আছে চাব পাৰে SPX 800 এইটো SPX 800 মানে কম্বো বুটি থাকে এইটো আৰু ইফালে আছে RCFৰ ছিংগল বেছ চাব পাৰে আপোনালোকে RCF মডেলৰ
তো এইটো তো চাব পাৰে এইটো হ'ল আহুজাৰ ABA 5000 তো দেখাবলৈ আপোনালোকে আৰু এইটো হ'ল টাৰ্বৰ মানে SLV টাৰ্বৰ লাইনাৰী তো চাব পাৰে আপোনালোকে এনেকুৱা চাৰিটা আছে তো স্পীকাৰকেইটা দেখাই আছোঁ আপোনালোক যদি পাৰোঁ তো ভিতৰত এইটো চাব পাৰে অকণমান দেখা পায় বাৰু তো এইটো মানে চাৰিটা আছে এইটো দুৰ্গা পূজাত ভিডিঅ' বনাম ইয়াৰ ওপৰত ধুনীয়াকৈ দেখাম আপোনালোকক আৰু যদি আপোনালোকক লাগে এনেকুৱা ধৰণৰ বক্সবিলাক আহিব পাৰে আৰু এইটো ষ্টক আছে চাব পাৰে আপোনালোকে আহুজাৰ SWX 1010 চাব পাৰে আপোনালোকে এইটো তো দেখাবলৈ গৈছে আপোনালোকে আৰু ইফালেও এটা আছে টাৰ্বো লাইনাৰী আৰু ইফালে কেবিনেট প্লেক চাব পাৰে সেইটো মানে RCF মডেলৰ ছিংগল বেছৰ কেবিনেট হয় তো চাব পাৰে আপোনালোকে কেবিনেটটো দেখাই দিছোঁ আৰু এইটো হ'ল টপৰ কেবিনেট আৰু ইফালে আছে ডাবল বেছৰ কেবিনেট JBL মডেলৰ তো চাব পাৰে আপোনালোকে এইটো আৰু ইয়াৰ লগত আৰু ইফালে আছে JBL 725 সিৰিজৰ কেবিনেট গোটেইকেইটা কেবিনেটে হয় আৰু এতিয়া ইয়াৰ লগত মানে বনাই ল'লে 800 ৱাটৰ বক্স কিমান পৰিব মই সেইটো মানে দোকানত গৈ পেলাই কৈছোঁ পিংকুদাৰ তো এতিয়া দোকানলৈকে গৈ লওঁ দেখাই আছোঁ আপোনালোক আৰু পিংকুদাৰ লগত কথা পাতি লওঁ কি কয় আপোনালোকে কম পাব আৰু এতিয়া এইফালে পিংকুদাৰ ঘৰৰ পৰা আহিলোঁ দোকানলৈকে আৰু এতিয়া পিংকুদাক সুধি ল'ম মানে 800 ৱাটৰ বক্স আপোনালোকে বহুতে কমেণ্ট কৰি থাকে মোক 800 ৱাটৰ যদি বক্স বনাই লোৱা যায় মানে কেবিনেটৰ লগত কিমান খৰচা আহিব বুলি তো এইফালে আছে পিংকুদা আৰু কি পাৰে পিংকুদাই মানে কৈ দিব আপোনালোকক যদি বনাব ইচ্ছা কৰে আপোনালোকে বনাই ল'ব পাৰে পিংকুদা এইফালে আহকচোন অকণমান তো এইফালে পিংকুদাই ক'ব মানে বহুতে মোক কমেণ্ট কৰি থাকে 800 ৱাটৰ বক্স যদি বনাই লোৱা যায় কেবিনেটৰ লগত কেবিনেট কিনি কিনে কিমান খৰচা আহিব এইটো সুধি থাকে মানে 800 ৱাটৰ যদি আপোনাৰ একদম হয়তো আপোনাৰ কম বাজেটত যদি কেবিনেট লৈ কিনে বনায় SRX 725 মডেলৰ যিটো কেবিনেট সেইটো আৰু হাইটটো মানে 80 ৱাটৰ হাইট আহি যাব আৰু ক্লজ কভাৰ থাকিব আপোনাৰ তাৰপিছত ডুৱেল স্পীকাৰ হ'ব আপোনাৰ 400 ৱাটৰ হ'ব এইটো আপোনাৰ 800 হ'ব সেইটো আপোনাৰ 47,000 এইটো কি কোম্পানীৰ স্পীকাৰ হ'ব বা কেনেকুৱা কি হ'ব স্পীকাৰ আমাৰ ইয়াতে হেৰি আছে আপোনাৰ অডিঅ' ক্লিপ কৰি আছে এটা নটৰক্সৰ আছে এইটো ল'ব পাৰে নটৰক্সৰটো লৈ লওক কম বাজেটত হৈ যাব কম বাজেট এইটো নটৰক্সৰ হিচাপে চাব পাৰে কাৰ্টুনটোৱে দেখাই দিব আৰু এইটো লগোৱা গৈছে স্পীকাৰ ইয়াতে লগোৱা গৈছে না স্পীকাৰটো তো এইটো চাব পাৰে আপোনালোকে এইটো 400 ৱাটৰ স্পীকাৰ হয় নটৰক্সৰ তো এনেকুৱা যদি বনাই ল'ব বিচাৰে মানে 800 ৱাটৰ বক্স মডেলটো হয় 400 ৱাট আছে এইটো তো এনেকুৱা যদি আপোনালোকে বনাই ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে পিংকুদাৰ দোকানত আহিব পাৰে 47,000 মানত আপোনালোকৰ এটা ধুনীয়া ছেটআপ হৈ যাব আৰু তাৰ লগত বক্সটো হৈ যাব মানে মেচিন কি ল'লে ভাল হ'ব তাৰ লগত মেচিন তাৰ কাৰণে আমাৰ হেৰি ল'ব আপোনাৰ প্ৰথমত ল'ব পাৰে কমৰ ভিতৰত যদি আপোনাৰ নটৰক্সৰ মেচিন আছে মোটামুটি আপোনাৰ 1000 ৱাটৰ মেচিন ল'লে আপোনাৰ 18,000 আহি যাব 1000 ৱাটৰ ল'লে 18,000 মান আহিব 18,000 এটা প্লাছ কৰিলে কিমান হ'ব বেছি মোটামুটি এইফালে 60 ওচৰত আহি যাব 65 মানত হৈ যাব আৰু আপোনালোকে যদি বেলেগ কোম্পানী ল'ব যায় তেতিয়াহ'লে আপোনালোকৰ 800 ৱাটৰ যদি বেলেগ কোম্পানী ল'ব যায় তেতিয়াহ'লে 55 প্লাছটো যাবই বক্সত আৰু এম্প্লিফায়াৰ যদি আকৌ বেলেগ কোম্পানী লয় তেতিয়াহ'লে 90 মানত আপোনালোকৰ বনাই ল'লে ইমান খৰচা আহিব কিন্তু নটৰক্সৰ বনাই ল'লে আপোনালোকৰ কমত হ'ব কোৱালিটি বৰ্তমান চলাই পেলাই মানুহবিলাকে গমে পাই আছে কাৰণ মই এখন 6 চেনেলৰ আপোনাৰ পৰা লোৱা আছিল চলি আছে আৰু এইফালে এখন আছে চাব পাৰে আপোনাৰ মানুহসকলে আপোনাৰ গোটেই USB থকা চেঞ্জাৰ মিক্সাৰত লয় সেইখন মিক্সাৰত আকৌ কমচে কম আপোনাৰ 4,500 টকা 4,800 টকা তেনেকুৱা পৰে এই মিক্সাৰখন আমাৰ কম মূল্য একদম একেবাৰে চেঞ্জাৰত কৰি ভাল কোৱালিটি হ'ব এইখন মিক্সাৰত আহিব আপোনাৰ বেছি নহয় 3,000 আপোনাৰ 300 টকা এখনৰ 6 চেনেল ন 6 চেনেল তো চাব পাৰে আপোনালোকে মানে আপোনালোকে যদি BSF ভাড়াবিলাকত যদি মিটিং ভাড়াবিলাক মাৰিব বিচাৰে সৰু সুৰা তো এনেকুৱা এখন নি ল'ব পাৰে আপোনালোকে মানে কোনো প্ৰব্লেম নহ'ব তো বহুতে কমেণ্ট কৰি আছিল 800 ৱাটৰ বক্স বনাই ল'লে কিমান খৰচা হ'ব বুলি তো ঘুমাই পেলাই পিংকুদাই ক'লে নটৰক্সৰ আপোনালোকে বনাই ল'ব পাৰে ধুনীয়াকৈ 47,000 মান হৈ যাব আৰু এম্প্লিফায়াৰ নটৰক্সৰ ল'লে আপোনালোকৰ মিনিমাম 60,000ৰ ভিতৰত হৈ যাব আৰু এটা কোম্পানীৰ মাল আহি আছে ফিটিং মাল আহিব সেইটো আকৌ সস্তা হ'ব এটা পুৰা বডি ফিটিং আহিব এইটো এইটো মোটামুটি আপোনাৰ একচুৱেলি পূজাৰ পিছতে আহিব পূজাৰ আগত সেইটো তো আপোনালোকে লাগিলে আহিব পাৰে ইয়াতে আৰু এতিয়া যিটো নেকি আপোনালোক ঘৰত চাই আহিলোঁ এম্প্লিফায়াৰ চাউণ্ড ব্ৰিজ এম্প্লিফায়াৰটো আৰু লগতে মিক্সাৰখন কিমান পৰিব এইটো 6,000 ৱাটৰ সেইটো চাউণ্ড ব্ৰিজৰ হয় এইটো 42,000 আহিব আৰু মিক্সাৰখন কিমান মান পৰিব মিক্সাৰখন আমাৰ যিখন ORB যিখন মিক্সাৰ আছে সেইখনৰ তো আপোনালোকে গমেই পালে যদি আপোনালোকে লাইট প্ৰগ্ৰাম চলাব পাৰিব বহুতে Yamaha মিক্সাৰ বিচাৰে কোনোবাই আকৌ Yamaha মিক্সাৰবোৰৰ সলনি ডুপ্লিকেট কিছুমান Yamaha কিনি আনিছে
বেলেগ কিনি আছে কিন্তু আপোনাৰ অৰিজিনেল এটা আপোনাৰ ষ্টুডিয়াম আছে ORB চিৰিজ আৰু লাইভ প্ৰগ্ৰামৰ কাৰণে খুব ভাল প্ৰচেছৰ গ্ৰাফিক্স চব আছে সেইখন মিক্সাৰত ল'ব পাৰে গতিকে সেইখনৰ দাম 58,000 তো আপোনালোকে গমে পালে যদি আপোনালোকে এনেকুৱা 24 চেনেলৰ ষ্টুডিয়াম মাছৰ মিক্সাৰ ল'ব বিচাৰে আপোনালোকে পিংকুদাৰ দোকানত আহিব পাৰে আৰু ইয়ামাখানো আছে বাৰু ষ্টকত গমে আৰু পাইছে মাইক্ৰফোন যদি কয় কিছুমানে কমত বিচাৰে মাইক্ৰফোন মাইক্ৰফোন আছে এইটো কি কোম্পানী কেক্স অডিঅ' হয় কে এক্স অডিঅ' এইটো মাত্ৰ উঠে আপোনাৰ বেটা কিছুমান বেটা লৈ আছে বেটাটো এইটো আমাৰ বেছি দাম নহয় এইটো আমাৰ 280 হয় অনলি 280 এইটো হয় চলি যায় আৰু নৰ্মেল আপোনাৰ যিকোনো এনাউন্স দিয়া কিবা এটা ভাল পাব এইটো এটা আছে আৰু আপুনি যদি বেলেগ মাইক্ৰফোন লয় আহুজা নিচিনা কিবা 98 এইবোৰ আকৌ আপোনাৰ সস্তা হয় এইবোৰ ল'ব পাৰে ঠেকা কাম চলি যায় তো ইমাৰ্জেঞ্চিত এইবিলাক চলি যায় আৰু তো আপোনালোকক যদি লাগে এনেকুৱা তো আহিব পাৰে তো আপোনালোকে বহুত কমেণ্ট কৰি থকাৰ কাৰণে ভাবি কিনে আজি ভিডিঅ'টো বনাই দিলোঁ মানে যদি আপোনালোকে 800 ৱাটৰ বক্স বনাব বিচাৰে নট্ৰক্সত যাব পাৰে আপোনালোকে আহি এবাৰ ইউজ কৰি চাওক ভাল বেয়াটো আপোনালোকে ইউজ কৰিলেহে গম পাব তো পিংকুদাৰ তাত আহিব পাৰে আপোনালোকে অৰ্ডাৰ দি বনাই লৈ যাব পাৰে মানে ইয়াতে ফিটিং কৰি দিব নে কি পিংকুদা তো গম পালে আছে আপোনালোকে তো হাইটো চাব আপোনালোকে হাইটো দেখাই দিব নট্ৰক্সৰে ন এইটো বেলেগ হয় অডিঅ' ফ্লেক্স হয় এইটো অডিঅ' ফ্লেক্সৰ আমাৰ দুটা কোম্পানী অডিঅ' ফ্লেক্সৰ আহিব স্পীকাৰ অডিঅ' ফ্লেক্সৰ আহিব হয় নট্ৰক্সৰ আহিব তেনেকুৱা দুটাৰ ভিতৰত এটা হ'ব আৰু হয় তো গাইজ চাব পাৰে আপোনালোকে এইটো অডিঅ' ফ্লেক্স তো গম পালে গাইজ আপোনালোকে আৰু এইটো কিমান ৱাটৰ এইটো মানে ৱাট এটা থাকে না এইটো 80 ৱাট 80 ৱাট ন তো এইটো মানে 800 ৱাটত ধুনীয়াকৈ বনাই ল'ব পাৰিব লগাই ল'ব পাৰিব এইটো কিমান মানে আহে দামবিলাক এইটো অকল দুইটাটো ল'লে আপোনাৰ 1300 টকা আহিব 1300 তো গাইজ গম পালে আপোনালোকে এবাৰ আহি ইয়াতে ভিজিট কৰি লওক আপোনালোকে তো অৰ্ডাৰ দি কিনে বনাই ল'ব পাৰে আপোনালোকে ধৰ আহি চাব একবাৰ তো যদি আপোনালোকে পূজাত এনেকুৱা ল'ম বুলি ভাবিছে কোনোবাই বা পূজাৰ পিছত বিয়াত ভাড়া মাৰিবৰ কাৰণে যদি ল'ব বিচাৰিছে 800 ৱাটৰ বক্স ইয়াতে আহি ওদালগুৰিত ল'ব পাৰে গাইজ আপোনালোকে আৰু মই আজি মানে যিটো ল'ম বুলি ভাবিছিলোঁ লোৱা নহ'ল নেক্সট ভিডিঅ'ত দেখাব আপোনালোকে তো আজি ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গাইজ তো বাই বাই